নমস্কাৰ আবেলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ বুলি লৈ আহিছো 40টা দিন সম্পূৰ্ণ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই কেতিয়া ন্যায় পাব হাৰ্টথ্ৰব জুবিন গাৰ্গে তথা কেতিয়া ন্যায় পাব সমগ্ৰ অসমবাসীয়ে তথ্য লুকুৱাবলৈহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটি গঠন কৰিছে যিদিনাই এছআইটি গঠন হ'ল মোৰো সন্দেহ হ'ল মুখ্যমন্ত্ৰীয়ে তথ্য নুলুৱাটোহে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এই অভিযোগ আনিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে বৰ্তমান হদিয়াৰ পৰা ধুবুৰীলৈকে পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছো আৰু কঠোৰ ব্যৱস্থা লম এই মন্তব্য দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বন্ধ হোৱাৰ দিশে গাহৰিৰ মাংস এখনৰ পাছত আন এখন জিলাত বন্ধ কৰি দিয়া হৈছে গাহৰি মাংসৰ বিক্ৰী সৰবৰাহৰ ক্ষেত্ৰত লগোৱা হৈছে বিএনএছৰ ধাৰা তথা সৰবৰাহৰ জড়িতৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ নিৰ্দেশনাও জাৰি কৰিছে প্ৰশাসনে আজি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দি কান্দোনত ভাগি পৰিল অৰুণ গাৰ্গ জুবিন গাৰ্গৰ চিতাভস্ম কোলাত লৈ নিমাতী ঘাটত অৰুণ গাৰ্গ ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম তথা ঈশ্বৰ পুত্ৰৰ ইচ্ছা পূৰণ কৰিলে প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালে শেষবাৰৰ কাৰণে হাত বোলাই বিদায় দিলে মৰমৰ গোলদিদাক ইয়াৰ লগতে গৰিমা গাৰ্গে কয় যে মোৰ বিশ্বাস আমাৰ লগত তেওঁ জন্ম জন্মান্তৰলৈকে থাকিবই আমাৰ ওপৰত তেওঁৰ আশীৰ্বাদ সদায় থাকিব আমাৰ বাট পোহৰাই ৰাখিব তথা অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁৰ অসম সদায় প্ৰিয় দাদাক আজিহে আমি শেষ বিদায় দিছো তথা দেশ হিচাপেহে বিদায় দিছো এতিয়াও কিন্তু মনে প্ৰাণে জুবিন দা সদায় আমাৰ লগত আছে ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ নীতি নিয়ম কৰা ধিতিমালা ডেকাৰ এই মন্তব্য অচিনাকি নম্বৰৰ পৰা কল আহিলেও এতিয়াৰ পৰাই মোবাইলৰ নম্বৰৰ সৈতে সেই ব্যক্তিজনৰ সম্পূৰ্ণ ডিটেইলছ ওলাব তথা অচিনাকি নম্বৰ তথা ব্যক্তিৰ প্ৰবঞ্চনা ৰোধ কৰিবৰ কাৰণে ভাৰতৰ টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ TRAI আৰু দূৰ সংযোগ বিভাগে গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ তথা শিমলুগুৰি আঞ্চলিক সমিতিৰ মুখ্য সম্পাদক বিকাশ বুঢ়াগোহাঁই সামাজিক মাধ্যমত উচতনিমূলক পোষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিকাশ বুঢ়াগোহাঁইক সংকটজনক অৱস্থাত ICUৰ ভেন্টিলেশ্যনত আছে চিকিৎসাধীন হৈ আছে বাঁহীবাদক দীপক শৰ্মা আশু আৰোগ্য কামনাৰে পত্নীৰ ফেচবুক পোষ্ট তেওঁ লিখিছে মোৰ স্বামী দীপক শৰ্মা বৰ্তমান চেন্নাইৰ ৰেলা হস্পিটেলৰ ICUত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তেওঁক বৰ্তমান ভেন্টিলেশ্যনত ৰখা হৈছে তথা তেওঁৰ অৱস্থা বৰ্তমান বহুতেই বেয়া সকলোৱে আশীৰ্বাদ কৰিব যাতে মানুহজন সোনকালেই ভাল হৈ উঠে আমিও আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ যাতে খুব সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে